মহব্বাস আৰু এই স্বাৰ্থপৰ পৃথিৱীখনক সততা আৰু সৰলতাৰে প্ৰত্যাহ্বান জনাব জনা মানুহজনেই হৈছে মোৰ স্বামী। মোৰ কাৰণে তেওঁতকৈ ডাঙৰ হিৰো এইখন পৃথিৱীত আৰু কোনো হ'ব নোৱাৰে। 2-3 মাহলৈকে আমি একেলগে বহি এষাৰ কথা পাতিবলৈ আমি সময় নাপাওঁ জানে। অথচ গম পাইছে কাৰ মনে কি কৈছে। একেলগে বহি আমি এসাঁজ ভাত খাবলৈ সময় নাপাওঁ। অথচ গম পাইছে কাৰ কিমান ভোক লাগিছে। ইজনে সিজনৰ আমি কষ্টৰ কথা নকওঁ, কিন্তু গম পাইছে কাৰ কিমান ঘাম সৰিছে, কাৰ কেইডাল ভাৰ ভাগিছে। ইজনে সিজনক আমি দেখুৱাই নাকান্দো, অথচ গম পাইছা জানা কাৰ কিমান কিমান চকুলো সৰিছে। এইফালৰ পৰা চাবলৈ গ'লে দেখোন আমাৰ সংসাৰখন সঁচা অৰ্থত এখন গ্লেমাৰাছ সংসাৰ, য'ত গ্লেমাৰৰ জন্ম হৈছে প্ৰেম, বিশ্বাস আৰু সততাৰ পৰা। বাকী থাকিল তুমি কোৱাৰ দৰে এই ধনী মানুহবোৰৰ কথা। মোৰ মানুহজনে মোক যিমান মৰম দিছে, যিমান সন্মান দিছে, যিমান বিশ্বাস দিছে, তাৰ তুলনাত এই কাগজৰ টকাবোৰৰ কোনো মূল্য নাই জানো। তেনেকুৱাজন স্বামী প্ৰতিগৰাকী তিৰোতাৰ কাৰণেই পৃথিৱীৰে সবাতোতকৈ ধনী মানুহজন। মই ৰাখো দিয়া। তোমালে মোৰ আৰু এটা অনুৰোধ থাকিল দেই। মোৰ ল'ৰাৰ যদি নতুনকৈ তুমি কিবা খবৰ পোৱা, লগে লগে তুমি মোক জনাবলৈ নাপাহৰিবা। মাক হিচাপে চেষ্টা কৰিম যাতে খবৰবোৰ চেনেলৰ ব্ৰেকিং নিউজ নহয়।